আৰু অসমৰ বাহিৰত বাকী ৰাজ্যত ইলেকশ্যন হ'ল বাই ইলেকশ্যন হ'ল অসমত কেতিয়া হ'ব আজি যেটো ৰিজাল্ট অলপ আভাস পোৱা গ'ল যে 7 ৰাজ্যৰ 13টা বিধানসভাত 11টাতে মানে ইণ্ডিয়া গঠবন্ধন মই ৰিজাল্টটো মই চোৱা নাই যে ইণ্ডিয়া গঠবন্ধন কোন এমপি জিকাৰ পিছত আপুনি প্ৰথমবাৰ তিনিকুটি গাঁও পঞ্চায়তত এবাৰ মই ইলেকশ্যনৰ নিৰ্বাচনৰ সময়ত মই ইয়াত কোনো মই প্ৰচাৰ চলাবলৈ অহা নাছিলোঁ আৰু দলৰ কাৰ্যকৰ্তাসকলেই বুথৰ কাৰ্যকৰ্তাসকলেই প্ৰচাৰ খুব সুন্দৰভাৱে চলালে আৰু এইটো পঞ্চায়তত আমি প্ৰায় 1500 ভোটৰ ওপৰত আমি লিড লৈছোঁ গতিকে দলৰ কাৰ্যকৰ্তাসকলক লগ কৰিবৰ কাৰণে মই আজি আহিছোঁ যিহেতু পঞ্চায়ত আমি ইয়াত আগতো 4বাৰ বিধায়ক মই ইয়াৰ পৰা হৈছোঁ গতিকে মানুহ এতিয়া খেতি পথাৰৰ দিন সকলো খেতিত ব্যস্ত আছে গতিকে জিকাৰ পিছত আমি এই পঞ্চায়তত আহি দলৰ কাৰ্যকৰ্তাসকল লগ পালে সকলোৱে মোক আদৰণি জনালে আৰু আমি ইয়াত কিখিনি কাম কৰিব লাগে আমি সেইবোৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰি পৰৱৰ্তী দিনত এইবিলাক আমি সিদ্ধান্ত লম স্যাৰ দেখা যায় যে আজি বহুত দিন হ'ল যে 2014 চনত যেটো উত্তৰ অঞ্চল যে তিনিখুটিৰ পৰা যেটো নমৰা সংযোগী ৰোড বহুত দিনৰ পৰা চেষ্টা কৰাৰ সত্ত্বেও এতিয়ালৈকে হোৱা নাই এই বিষয়ে আপুনি এইটো বিষয় লৈ পেলাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই কৈছিলোঁ যে তিনিখুটিৰ পৰা আমাৰ যেটো একদম নামৰালৈকে আৰু যেহেতু এটা পাৰ্ট অলপ পাৰ্ট মোৰ পৰে আৰু বাকীখিনি বিশ্বনাথৰ বিধায়কৰ লগত পৰে গতিকে এইবাৰ আমি যেটো পইচা পাম আমাৰ বিধায়কক যেটো ৰাস্তাৰ কাৰণে যেটো পইচা দিব আমি দুইজন বিধায়কে মিলি পেলাই এই ৰাস্তাটো আমি এবাৰ কৰিম আৰু অসমৰ বাহিৰত বাকী ৰাজ্যত ইলেকশ্যন হ'ল বাই ইলেকশ্যন হ'ল অসমত কেতিয়া হ'ব এইটো মই নাজানো নিৰ্বাচনী আয়োগৰ কথা নিৰ্বাচনে এইটো ইলেকশ্যন ঘোষণা কৰিব আৰু বিশেষকৈ এতিয়া বানপানীত মানুহ অলপ ক্ষতিগ্ৰস্ত হৈছে অসমত বানপানী যথেষ্ট এইবাৰ বানপানী হৈছে বানপানী ক্ষতিগ্ৰস্ত হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো বিভাগীয় মন্ত্ৰী বিধায়ক ডিচিসকলে এইকেইদিন বান উদ্ধাৰৰ কাৰ্যতে লাগি আছে গতিকে যেতিয়া নিৰ্বাচনৰ দিন ঘোষণা হ'ব তেতিয়া আপোনালোকে নিশ্চয় গম পাব আজি যেটো ৰিজাল্ট অলপ আভাস পোৱা গ'ল যে 7 ৰাজ্যৰ 13টা বিধানসভাত 11টাতে মানে ইণ্ডিয়া গঠবন্ধন মই ৰিজাল্টটো মই চোৱা নাই যে ইণ্ডিয়া গঠবন্ধন কোন ৰাজ্যত ইলেকশ্যন মই এতিয়ালৈকে পোৱা নাই গতিকে মই তাৰ ওপৰত একো মন্তব্য নিদিওঁ কিন্তু আমাৰ বিজেপিৰো তাত আমি 7 ৰাজ্যত আমাৰ নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আমি আৰু অধিক ফলাফলবিলাক লাভ কৰিবৰ কাৰণে আমাৰ বিজেপিয়ে পৰৱৰ্তী দিনত এইটো চিন্তা আছে উত্তৰ প্ৰদেশ যোগী আদিত্যনাথতে মানে বিজেপিৰ মানে পৰাস্ত হ'ল ছাৰ নহয় সেইটো কিয় হৈছে মই এতিয়া কাৰণটো মই ক'ব নোৱাৰোঁ এইটো উত্তৰ প্ৰদেশৰ কথা আৰু আমাৰ কেন্দ্ৰীয় কমিটিয়ে জানিব গতিকে এই বিষয়ত মই কোনো মন্তব্য নিদিওঁ Assam Focus